আমি ইউটিউবত কেনেকৈ ভিডিঅ' এটা দিম সেই বিষয়ে এই ক্লাছটোত আলোচনা কৰিম। আশা ৰাখিছো আপোনালোকে ভালদৰে বুজি পাব। প্ৰথম আমি ইউটিউবত যাব লাগিব। মোৰ এইটো ব্ৰাউজাৰৰ পৰাই আমি যাম ইউটিউবত। ইয়াত দেখিছেনে ইউটিউবটো দেখাই গৈছে, কিন্তু যদি নেদেখিলেহেঁতেন তেতিয়াহ'লে আমি ইয়াত একো দিগদাৰ নাই, ইউটিউব বুলি মাৰি দিলেই হ'ল। ইউ মৰাৰ লগে লগে এইটো youtube.com আহি গ'ল। বুজি পাইছেনে? এইটো দি গ'লেও হ'ল, এইটো দি গ'লেও হ'ল, কথা একেটাই। ঠিক আছে, আমি ইয়াৰ পাই গ'লো। ইউটিউবত আমি প্ৰথম যাম, আৰু এটা কথা লক্ষ্য কৰিব, ইউটিউবত আমি সোমোৱাৰ লগে লগে যেতিয়া আমি নিজৰ একাউণ্টলৈ যাম তেতিয়া ইউটিউব ষ্টুডিঅ' বুলি আহিব। তাৰ পৰা আমি ষ্টুডিঅ'ৰ পৰাহে আমি যিকোনো এটা পষ্টিং তাত কৰিম। ঠিক আছে, কিন্তু যেতিয়া এনেকে ইউটিউব বুলি এখনত আহিব, এইটো দেখিছেনে ইয়াৰ এইটো লগতো ইউটিউবৰ আৰু ইউটিউব বুলি আহিব, তেতিয়াহ'লে আমি বেলেগৰ এইবিলাক চাব পাৰিম। সেই কথাটো সদায় মনত ৰাখিব। পোষ্ট কৰিবলৈ হ'লে আমি ইউটিউব ষ্টুডিঅ'ৰ পৰা কৰিব লাগিব। ঠিক আছে, এতিয়া ইউটিউবটো খোলাৰ লগে লগে আপোনালোকে এইটো চাইডে চাওক, হোম, শ্বৰ্ট। আমি শ্বৰ্ট চালে শ্বৰ্ট, ছাবস্ক্ৰিপশ্যন, এইবিলাক আমি যাক ছাবস্ক্ৰিপশ্যন কৰি থৈছো এইবিলাক আহি যাব ইয়াত। বুজি পাইছেনে? এইটোৰ তলত। ঠিক আছে, আৰু ইয়াত আমি কি কৰিব পাৰিম, হিষ্ট্ৰীটো চাব পাৰিম, প্লে লিষ্ট, আমাৰ ভিডিঅ'বিলাক ইয়াৰ পৰা চাব পাৰিম। হয় নে? আমি পিছত চাবলৈ কাৰোবাক এই ৱাটছ লেটাৰ য'ত আছে সেইটোত আমি পিছত চাবৰ কাৰণে আমি চিলেক্ট কৰি থৈ দিব পাৰিম। বুজি পাইছেনে? আৰু লাইক ভিডিঅ', ইয়াৰ পৰা আমি ভিডিঅ' লাইক কৰিব পাৰিম। আৰু ছাবস্ক্ৰিপশ্যনত চাওক, এতিয়া মই যাক ইয়াত ছাবস্ক্ৰাইব কৰি থৈছো দেখিছেনে, এইবিলাক লিষ্টটো ওলাই গৈছে এইকেইটা। বুজি পাইছেনে? এইকেইটা। ইয়াৰ পিছত আহিলে এক্সপ্ল'ৰ। ইয়াত ট্ৰেণ্ডিং, আমি ট্ৰেণ্ডিংটো চাব পাৰিম, মানে এতিয়া কি চলি আছে সেইটো ট্ৰেণ্ডিং বুলি কয়, সেইটো চাব পাৰিম। আৰু শ্বপিঙত যাব পাৰিম, মিউজিক, ফিল্ম, আৰু লাইভত গ'লে আমি যে ইউটিউবত যোনবোৰ আমাৰ নিউজ চেনেল আছে, আমি সেই নতুন নতুন লাইভ চেনেল এইবিলাক চাব পাৰিম। মানে নতুন নতুন নিউজবিলাক আমি চাব পাৰিম। গেমিঙত আমি যাব পাৰোঁ, নিউজটো ইয়াতো আছে, আৰু লিভতো। লিভ মানে আমি ইউটিউবত, ফেচবুকত যেনেকৈ লিভ কৰোঁ, ইয়াত ইউটিউবত লিভো কৰিব পাৰিম। ঠিক আছে, আৰু স্পৰ্টছ চাব পাৰিম, কোৰ্চ, ফেশ্বন এণ্ড বিউটি, পডকাষ্ট মানে হ'ল যোনটো কৈ থাকে যে, ধৰি লওক কোনোবা ষ্টৰি কৈ থকা চেনেল কিছুমান আছে, বা তেনেধৰণে পডকাষ্ট চেনেল, এইবিলাক পডকাষ্ট বুলি কয়। ঠিক আছে, ইয়াৰ পিছত আহিলে ইউটিউব প্ৰিমিয়াম, মানে যিবিলাক আমি পইচা দি পেলাই আমি ইউটিউব প্ৰিমিয়াম ল'ব পাৰোঁ। বুজি পাইছেনে? ইউটিউব পইচা দি যদি আমি ইয়াত ক্লিক কৰি যদি আমি মান্থলি কিবা এটা দিওঁ, তেতিয়াহ'লে আমি ইউটিউবত আমি ভিডিঅ' চিডিঅ' চাওঁতে চাব খুব বেছি যে এইবিলাক আহে, এডভাৰটাইজবিলাক আহে, এইবিলাক এই প্ৰিমিয়ামত যদি আমি চিলেক্ট কৰি কিবা এটা মান্থলি কিবা এটা দিওঁ, তেতিয়াহ'লে আমাৰ সেই এডভাৰটাইজবিলাক নাহে আৰু। বুজি পাইছেনে? আৰু ইউটিউব ষ্টুডিঅ' ইয়াৰ পৰাও যাব পাৰি বস্তু। মই আপোনাক অকণমান আগত আপোনাক কৈছিলোঁ, ইউটিউবৰ পৰা আমি আমাৰ ভিডিঅ' মানে দিব নোৱাৰিম। আমি ক'ত যাব লাগিব? ইউটিউব ষ্টুডিঅ' যাব লাগিব। এইটো বুজি পাইছেনে? ইউটিউব মিউজিক, ইউটিউব কিড। আপোনালোকৰ যদি বাচ্ছা আছে তেতিয়াহ'লে ইউটিউব কিডত আপোনালোকে চিলেক্ট কৰি থ'লে তেতিয়া বাচ্ছাই বেলেগ চাব নোৱাৰে, আৰু সেইটো আমি চিলেক্ট কৰিব পাৰোঁ। তাৰপিছতে ছেটিঙত গৈ আমি আমাৰ ছেটিংবিলাক সলাব পাৰোঁ। ইয়াত আছিলে ৰিপৰ্ট হিষ্ট্ৰী, হেল্প, চেণ্ড ফিডবেক। ঠিক আছে, এইখিনি আছিলে এয়া। আৰু নেক্সট আমি বাওঁফালে গ'লে আমি দেখিম ইউটিউবৰ এয়া চাওক, ক্ৰিয়েট বুলি আছে। বুজি পাইছেনে? এইটো আমি ইয়াৰ পৰা ক্ৰিয়েট কৰিব পাৰোঁ। ঠিক আছে, আমি কি কৰিম, প্ৰথম ইয়াত ইউটিউব বুলি আছে, ইউটিউব ষ্টুডিঅ' আনিবলৈ আপুনি নিজৰ যিটো, মই কালি ইউটিউবৰ চেনেলটো বনাই পেলাই আপোনালোকক দেখাইছিলোঁ নহয় নে, তাতে লগ'টো আমি ৰাখিছিলোঁ, মনত আছে নিশ্চয়। আপোনালোকে যদি লগো নাৰাখে তেতিয়াহ'লে আপোনালোকক ইয়াত কি আহিব, নিজৰ নামৰ প্ৰথম আখৰটো আহিব। বুজি পাইছেনে? নিজৰ নামৰ প্ৰথম আখৰটো আহিব। এতিয়া মোৰ যেনিবা চুমকি চি আহিলেহেঁতেন, মই লগটো ইয়াত লগাই দিয়া কাৰণে এইটো লগটো আহিছে। ইয়াতে ক্লিক কৰিব, ক্লিক কৰি আপোনালোকে এইখিনি চাব নালাগে। বুজি পাইছেনে? এইখিনি মানে অন্য নাই, এনেই কৈ দিছোঁ, গুগলৰ একাউণ্ট, চুইচ একাউণ্ট, আমি এইটো একাউণ্টৰ পৰা বেলেগ এটা একাউণ্টলৈ যাব পাৰোঁ যদি আমাৰ গুগলত বেলেগ একাউণ্ট থাকে। বুজি পাইছেনে? আৰু তাত চুইচ একাউণ্ট মানে, আৰু আমাৰ ইউটিউবতো আমাৰ দুটা একাউণ্ট থাকিব পাৰে। বুজি পাইছেনে? চুইচ একাউণ্ট কৰি এনেকৈ ক্লিক কৰি আমি তালৈ যাব পাৰোঁ, আৰু ইয়াৰ পৰা ওলাই যাব পাৰোঁ চাইন আউট কৰি। ইউটিউব ষ্টুডিঅ', পাৰ্চেছ, মেম্বাৰশ্বিপ, আমি মেম্বাৰশ্বিপ কিনিব পাৰোঁ। ইয়ৰ ডাটা ইন ইউটিউব, আমাৰ ইউটিউবত কিমান ডাটা আছে, এপিৰিয়েঞ্চ, ডিভাইচ থিম, লেংগুৱেজ, আমি লেংগুৱেজ চিলেক্ট কৰি ল'ব পাৰোঁ। ঠিক আছে, ৰেষ্ট্ৰিক্টেড মুড, আমি এইটো ৰেষ্ট্ৰিক্টেড মুডতো ৰাখিব পাৰোঁ। তাৰপিছতে লোকেশ্যন আমাৰ ইণ্ডিয়া দিয়া আছে, কিবৰ্ড শ্বৰ্টকাট কিছুমান আছে, ছেটিং আৰু হেল্প। ঠিক আছে, আমি এতিয়া এটা ইউটিউবত ভিডিঅ' দিবলৈ আমি ক'ত যাম, ভিউ ইয়ৰ চেনেলত যাম। ভিউ ইয়ৰ চেনেল, ইয়াত যাম, আৰু ইয়াত নগৈ আমি ইয়াতো ডাইৰেক্ট প্লাছ কৰিব পাৰোঁ। ঠিক আছে, ক্ৰিয়েটতো আমি যাব পাৰোঁ। ধৰি ললোঁ আমি ক্ৰিয়েটতে গ'লোঁ, এইটো প্ৰথম দেখাই লৈছোঁ। ইয়াতে আমি ভিউ ইয়ৰ চেনেলত গ'লে কেনেকৈ ষ্টুডিঅ'টো আহে চাব আপোনালোকে। একেটাই কথা, একেটাই হ'ব। ইয়াত গ'ল ইউটিউব ষ্টুডিঅ' আহিব লাগিব আমাৰ, তেতিয়া আমি আমাৰ ভিডিঅ'টো আমি দিব। ইয়াত আহিলোঁ, আহি পেলাই আমি কি কৰিম, এইটো মোৰ চেনেল দিছে নে, এইটো আছে, এইখনত আমি এইটো ক্ৰিয়েটত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ আপলোড ভিডিঅ' বুলি আহিব। মনত ৰ'ব নিশ্চয় আপোনালোকৰ, আপলোড ভিডিঅ', বা বেলেগ আমি পোষ্ট যদি ইয়াত লিখোঁ, লিভো যাব পাৰোঁ। ইয়াত গো লিভ, আমি যেনেকৈ ফেচবুকত লিভ কৰে তেনেকৈ ইয়াতো লিভ, মানে লাইভ আমি কিবা কিবি কৰি থাকিব পাৰোঁ। মোৰ ক্লাছটো এতিয়া ইয়াত গো লিভত যদি যাওঁ, মই ক্লাছটো আপোনালোকক এনেকৈ যদি এনেকৈ জেনেৰেল গো লিভত গৈ পেলাই কৰোঁ, আপোনালোকে চোৱাৰ উপৰিও আৰু বহুতে যি তেতিয়া মোৰ চেনেলটো দেখিবইতো, নহয় জানো? ইউটিউবত দিয়াৰ লগে লগে যি দেখে তেওঁলোকে মোৰ ক্লাছটো চাই থাকিব পাৰিব। বুজি পাইছেনে? সেইটো গো লিভ। আৰু ক্ৰিয়েট পোষ্ট, ইয়াত ক্ৰিয়েট পোষ্ট কৰিব পাৰোঁ। আমি কি কৰিম, আপলোড ভিডিঅ' কৰিম। আমি এতিয়া এটা ভিডিঅ' আপলোড কৰিম, নহয় নে? এই আপলোড ভিডিঅ'ত যাব। ঠিক আছে, ইয়াত যোৱাৰ লগে লগে আপুনি দেখিব ষ্টুডিঅ' বুলি আহিব। ঠিক আছে, এইটো দেখিছেনে চাইডত, এইটো ষ্টুডিঅ' বুলি আহিলে, আৰু তলত দেখিছেনে ইয়ৰ চেনেল, ডিজিটেল চুমকি, ডাস্কবোৰ্ড, কণ্টেণ্ট, কি কি কণ্টেণ্ট আছে দেখুৱাব ইয়াত, এনালাইটিক, কমিউনিটি। এনালাইটিকৰ অৰ্থটো হ'ল আমাৰ চেনেলটো কিমানে চাইছে, কিমানে ছাবস্ক্ৰাইব কৰিছে, এইটো আমি ক্লিক কৰি চাব পাৰোঁ। কমিউনিটিটো চাম, ছাবটাইটেল আমি ইয়াত লিখিব পাৰোঁ, কপিৰাইট আৰু আৰ্ণ। বুজি পাইছেনে? আমাৰ কিমান আৰ্ণ হৈছে সেইটো আমি ইয়াত চাব পাৰোঁ। আৰু নেক্সট আহিলে ছেটিং আৰু চেণ্ড ফিডবেক। ঠিক আছে, এতিয়া আমাৰ কাম হ'ল কি, আমি কি কৰিম বুলি কৈছিলোঁ, ভিডিঅ' এটা আমি ইয়াত দিম, নহয় নে? ইয়াত আমি চিলেক্ট ফাইলত যাম। ঠিক আছে, চিলেক্ট ফাইলত গ'লোঁ, আমি কোনটো ভিডিঅ' দিম, সেইটো ইয়াত আমাৰ ডাউনলোড কৰা অপশ্যনত আমাৰ থাকিবই, হয়নে বাৰু? আমি আগতে ডাউনলোড কৰি থোৱা যিকোনো এটা ইয়াত দিম। ঠিক আছে, ইয়াত চাব,
আৰু যেতিয়া আমি ভিডিঅ' দিম ইয়াত ভিডিঅ'ৰ যোনটো এইটো চাওক, এইবিলাক ভিডিঅ' নহয় কাৰণে এনেকে আহিছে, বুজি পাইছেনে? ডকুমেণ্ট বা এইবিলাক এইবোৰ এক্সেল চিটত এক্স বুলি আহে, বুজি পাইছেনে? আমি কি দিম, এটা ভিডিঅ' দিম। এফ গ্ৰুপ মানে ফেচবুক গ্ৰুপ। এটা আমাৰ ক্লাছ আছিলে ফেচবুক গ্ৰুপ আমি কেনেকৈ ক্ৰিয়েট কৰিম, হয়নে? আৰু এটা ক্লাছ আছিলে মোবাইলত কেনেকৈ এডিটিং কৰিম। এইটো মই ভিডিঅ' আপোনালোকক দিলোঁ, আপলোড কৰি এইটো নিদিওঁ, আমি এইটোকে দিওঁ ক্ৰিয়েট ফেচবুক গ্ৰুপ, বুজি পাইছেনে? এইটো কিমান ডাঙৰ কি কথা প্ৰথমে আমি এনেকৈ চাই ল'ম। এইখন ইফালে আনিব, এইটো হ'ল 83,814 KB। এইটো আমাৰ জোখৰ হ'ব নহয়নে বাৰু? এইটো চাওক, এইটো আমি কি কৰিম, MP4 ফাইল। এইটো আপোনালোকে আগতে কৈছো কিছুমান JPG ফাইল, PNG ফাইল এনেকে নামবিলাক বেলেগ বেলেগ হয়নে বাৰু? যোনবিলাক আমি অকল ধৰি ললো থাম্বনেইল বনাইছো তেনেধৰণে সেইবিলাক এনেকে আহিব JPG বা PNG এইবিলাক ফৰ্মত আহিব। আৰু যোনবিলাক আমাৰ ভিডিঅ' সেইটো MP4 ফৰ্মত আহিব, বুজি পাইছেনে? এতিয়া আমি MP4 ফৰ্মত থকা তাৰ পৰা আমি এটা ভিডিঅ' এইটো চিলেক্ট কৰিলো। ফেচবুক গ্ৰুপ আমি কেনেকৈ ক্ৰিয়েট কৰিম এইটো মই কৈছো আপোনালোকক সেইদিনাখন কৰা ক্লাছৰ আমি এতিয়া গ্ৰুপ এইটো দি দিম ইয়াত, চাব দেই। ক্ৰিয়েট ফেচবুক গ্ৰুপ তেনেকে মই ইয়াৰ নামটো দিছিলো, ঠিক আছে? এইটো আমি অপেন কৰো। অপেন কৰাৰ লগে লগে ইয়াত আহি যাব, চাব। এইটো দেখিছেনে আপলোড হৈ আছে ভিডিঅ'টো। এইটো আমি প্ৰথমে ভিডিঅ'টো বনাই পেলাই ডাউনলোড কৰি ৰাখিব লাগিব আমাৰ কম্পিউটাৰত, নহলে আমাৰ ফোনতো সেই একেটা কথাই, ফোনতো আমি ভিডিঅ'টো বনাই ডাউনলোড কৰি ৰাখিব লাগিব, তেতিয়া ইয়াত আমি আপলোড কৰিব পাৰিম। এতিয়া আপলোড হৈ আছে ইয়াত দেখিছে। এতিয়া প্ৰথম আমি কি কৰিব লাগিব, চাব। ইয়াতে এইকেইটা অপশ্যন দেখিছেনে, ক্ৰিয়েট এপ গ্ৰুপ। এই নামটো মই ফেচবুক গ্ৰুপ কেনেকৈ ক্ৰিয়েট কৰিম দিয়াৰ কাৰণে তেনেকৈ দিছিলো, এইটো তেনেকৈ নামটো আহিছে। আৰু যেতিয়া আপোনালোকে কেনভাত গৈ এডিটিং কৰিব আপোনালোকৰ ভিডিঅ'টো, তেতিয়া আপুনি ইয়াত যি নাম দিব তেনেকৈ আপুনি তাত এই নামটো দি ল'ব লাগিব দেই। ডাউনলোড কৰাৰ আগত আপুনি দি ল'ব। মই কেনভা আগতে শিকাইছো, নিশ্চয় আপোনালোকৰ মনত আছে। এইটো ক্ৰিয়েট এপ গ্ৰুপ বুলি মই তাত কৰা আছে, ঠিক আছে? তাৰপিছত ডিটেইল ভিডিঅ' এলিমেণ্ট চেক ভিজিবিলিটি, এইখিনি গোটেইখিনি কমপ্লিট হ'লেহে আমি ভিডিঅ'টো দিব পাৰিম। এনেই জেনেৰেল মানুহে ভিডিঅ' এটা ডাইৰেক্ট যে দি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ভিডিঅ' ট্ৰেণ্ডতো নাহে বা তেনেকে ইমান মানে পপুলাৰ হ'ব নোৱাৰে, বুজি পাইছেনে? আমি চিষ্টেমেটিকেলি যেতিয়া যাম তেতিয়াহে পপুলাৰ হ'ব পাৰিব ভিডিঅ'বিলাক। এতিয়া আমি চাওক এনেকুৱা চিষ্টেমত যাম। এইটো মোৰ ভিডিঅ'টো ইয়াত আহি গ'ল, দেখিছেনে? এইখনত অলপ পাছত ইয়াত দেখুৱাব, এই লিংকটো আহি গৈছে এইটো, ঠিক আছে? ভিডিঅ' লিংকটো এনেকৈ আহি গৈছে। এতিয়া আমি ক্ৰিয়েট ফেচবুক গ্ৰুপ বুলি ইয়াত লিখাই আছে টাইটলটো, ইয়াতে আমি এফৰ ঠাইত ফেচবুক লিখি দিম, তেতিয়াহ'লে আমাৰ ভাল হ'ব, নহয়? তেতিয়া গম পাব কাষ্টমাৰে ফেচবুক ফেচবুক গ্ৰুপ। এইটো আমি লিখি থোৱা কাৰণে এনেকৈ আহিছে, মানে বাৰু ইয়াত কিন্তু আমি 100ৰ ভিতৰত 21 পাই আছো। লক্ষ্য কৰক আপোনালোকে, 100ৰ ভিতৰত আমি 21 পাই আছো। আমি ইয়াতকে আৰু দীঘলকে বনাব লাগে, লিখি থাকি সময় খৰচ নকৰো, ঠিক আছে? আপোনালোকক মাত্ৰ মই শিকাই যাম, ঠিক আছে? আপোনালোকে ভিডিঅ' এটা দিয়াৰ আগত আপোনালোকে প্ৰথমতে ভাবি ল'ব কেনেকৈ দিম, ঠিক আছে? ইয়াত তাৰপিছত আহিলে ডেছক্ৰিপশ্যন। ডেছক্ৰিপশ্যনটো আপোনালোকে এনেকৈ এইটো মানে মই এইটো কৰি এনেকৈ ৰাইট ক্লিক কৰিছো, চিলেক্ট কৰি কপি কৰি ইয়াতে মই ডেছক্ৰিপশ্যনৰ এইটোৱে দি দিছো। প্ৰথম পেষ্ট কৰি দিলেই হ'ল, ক্ৰিয়েট ফেচবুক গ্ৰুপ, ঠিক আছে? তাৰপিছতে আমি আৰু অলপ ডেছক্ৰিপশ্যন লিখিম। ইয়াৰ পিছত আৰু বহুত কিবা কিবি লিখিব লাগিব দেই। এতিয়া আমি ফেচবুক গ্ৰুপটো ক্ৰিয়েট কৰা এই বিষয়ে আমি ইয়াত কৰিছো, হয়নে? এতিয়া আমি কি কৰিম, আৰু অলপ ডেছক্ৰিপশ্যন আমি লিখিব পাৰিলে ভাল, কিন্তু আমাৰ যিহেতু সময়ৰ নাটনি, নহয় নে? এতিয়া নিলিখো। আপোনালোকে কিন্তু যেতিয়া কৰিব তেতিয়া আপোনালোকে অকণমান দীঘলীয়াকৈ ডেছক্ৰিপশ্যনটো লিখিবলৈ চাব, ঠিক আছে? এইটো এণ্টাৰ মাৰিব, মাৰি পেলাই আমি এতিয়া টাইম স্কেমটো লগাম। এতিয়া আমি ভিডিঅ'টো যদি ইয়াত আমি আপলোডিং হৈ আছে, অহাৰ পিছত আমি টাইম স্কেমটো চাবলৈ ভাল হয়। টাইম স্কেমৰ অৰ্থ হ'ল কোন সময়ত আমি ভিডিঅ'টোত কি কি কৈছো সেই বস্তুটো আমি ইয়াত লগাব লাগিব, বুজি পাইছেনে? সেই বস্তুটো যদি আমি লগাই লওঁ তেতিয়াহ'লে আমাৰ খুব সহজ হ'ব, মানে ভিডিঅ'টো ভাইৰেল কৰিবলৈ বা ভিডিঅ'টো বহুত লোকে চাবলৈ বা সেইখিনি কৰিবৰ কাৰণে সহজ হ'ব, ঠিক আছে? এতিয়া চিষ্টেম, ঠিক আছে? আমি ইয়াৰ পাছত আমি কি কৈছিলো, 016ত কৈছিলো, নহয়নে বাৰু? 16ত আমি কি কৈছিলো, আকৌ এবাৰ চাই লওঁ, পাহৰিয়ে গ'লো। ৰ'ব, 16 এইটো 16লৈ আনি লওঁ। 17 16ত কি কৈছিলো, ঠিক আছে? ইয়াতে আমি ডিজিটেল ফ্ৰী মিডিয়া বুলি কৈছো, বুজি পাইছেনে? ডিজিটেল ফ্ৰী মিডিয়া ইউজ অফ বুলি লিখো, তেতিয়াহ'লে বেছি এট্ৰেকশ্যন হ'ব কাষ্টমাৰৰ, বুজি পাইছেনে? ইউজ অফ, ঠিক আছে? এনেকে আমি নিজে চিন্তা কৰি পেলাই কোনটো ইউজ কৰিলে মানে আমাৰ মানে ভাল হ'ব সেই বস্তুটো আমি নিজে চিন্তা কৰি ল'ব পাৰিম। চাওক, আকৌ আমি লগাই দিম। লগাই পেলাই আমি এইখিনি আঁতৰত এনেকৈ লৈ যাব পাৰো। আমি ইমান লাগি নাথাকো দেই, বুজি পাইছেনে? এইখিনি কি কৈছো সেইটো চাওঁ, ঠিক আছে? এতিয়া আহিব গ্ৰুপটো আমি কোনখনত ক্ৰিয়েট কৰিছো সেইটো চাই আমি একদম প্ৰপাৰ টাইমটো আমি দি দিলেই হৈ গ'ল। এইটো আমি অকণমান এইফালে নিম, কিমান মনত কৈছো হয়তো। চাওক এইটো কিমান ছেকেণ্ডত আছে, আমি সেইটো বস্তু চাই ল'ম, ঠিক আছে? সেইটো চাই ল'ব আপোনালোকে ধৈৰ্য ধৰি, বুজি পাইছেনে? ফেচবুক গ্ৰুপ এইখনত আমি 1.11 ছেকেণ্ড, বুজি পাইছেনে? এইটো চাই ল'লো, লৈ পেলাই আমি ইয়াত চিধা গৈ 1.11 ছেকেণ্ডত ফেচবুক গ্ৰুপ ক্ৰিয়েট কৰিছো বুলি মাৰি দিলে, বুজি পাইছেনে? দি পেলাই 11 ছেকেণ্ড, 11 ছেকেণ্ডত আমি ক্ৰিয়েট হাউ টু ক্ৰিয়েট
ফেচবুক গ্ৰুপ, ফেচবুক গ্ৰুপ। ঠিক আছে, ঠিক আছে। কেনভা আমি ইউজ কৰিছিলো হয়নে বাৰু? বছ এইখিনিলৈকে আমি দিলেই হ'ব। বহুত বেছি দিন মানে দি থাকিলে ভাল, কিন্তু দিন নাথাকো, আপোনালোকে আমনি পাব বা সময়মতে আমাৰ গুচি যাব। এনেকৈ আপোনালোকে ডেছক্ৰিপশ্যনটো টাইম স্কেমটো লগাই দিব। ঠিক আছে, টাইম স্কেম লগোৱাৰ পাছত আপোনালোকে কি কৰিব, হেছটেগ ইউজ কৰিব। হোৱাট ইজ হেছটেগ চাওক, আমি হেছ বুলি লিখিলো, লিখি পেলাই আমি ইয়াত কি কৰিম, এইটো ফেচ ক্ৰিয়েট, ক্ৰিয়েট শব্দত লিখিব CREA, ক্ৰিয়েট ফেচবুক FACEBOOK ফেচবুক গ্ৰুপ GROUP। ইয়াত আকৌ স্পেচ দিব নালাগে, বুজি পাইছেনে? এতিয়া মই এইটো স্পেচ দিয়াৰ কাৰণে ভাল লৈ গলো, ফেচবুক গ্ৰুপ দিলে হ'ল ক্ৰিয়েট। ঠিক আছে, এতিয়া আমি ক্ৰিয়েট চাওঁ, ইয়াত যিটো আহে আমি সেয়া কৰিব লাগিব। ক্ৰিয়েট অপেনিং, ক্ৰিয়েটৰ, ক্ৰিয়েট কি আহি আছে ৰ'ব দেই, কাটি দিছো। এইখিনি স্পেচ দিয়াৰ কাৰণে এডাল ভুল বুলি আহিছে, বুজি পালে? স্পেচটো নাহি দিম এইটো। এতিয়া ক্ৰিয়েট ইউটিউব চেনেল বুলি আহিছে, ইয়াত আমি ফেচবুক গ্ৰুপ বুলি দিম, এইটো হেছটেগ আমি ইউজ কৰিছো। ঠিক আছে, এইবিলাক আমি এপটো আমি সদায় সৰু ফলা দিব ইয়াত। ঠিক আছে, ফেচবুক এতিয়া আহিছো, ক্ৰিয়েট ফেচবুক পেজ, ক্ৰিয়েট গ্ৰুপটো অহা নাই, আমি গ্ৰুপটো যিহেতু ইয়াতে এইটো এইটো সৰু ফলা দিব লাগিব, তেতিয়া আহি যাব। ঠিক আছে, গ্ৰুপ ক্ৰিয়েট ফেচবুক গ্ৰুপ। ঠিক আছে, এইটো আমি লিখিলো, আৰু আমি ইয়াৰ পিছত আৰু হেছটেগ, যিমানে আপুনি হেছটেগ দিব সিমানে কি হ'ব, পপুলাৰ হ'ব আপোনাৰ ভিডিঅ'টো, বুজি পাইছেনে? এতিয়া ইয়াত দিছে ফেচবুক মাৰ্কেট প্লেচ, বুজি পাইছেনে? মই এইটো ভিডিঅ' আগতে দি থোৱা আছে, অনলাইন মাৰ্কেট প্লেচ এডিটিং, এইটো যে ডিজিটেল মাৰ্কেটিং আছামিজ, এইটো মই আগতে ইউজ কৰাৰ কাৰণে আহি গৈছে, বুজি পাইছেনে? ফেচবুক ক্ৰিয়েট ফেচবুক গ্ৰুপ, আকৌ ক্ৰিয়েট, আকৌ ক্ৰিয়েট হেছটেগটো আমি চিলেক্ট কৰি আনিলে হ'ল। এইখিনি হৈ গ'ল আমাৰ, হয়নে বাৰু? ডেছক্ৰিপশ্যনত আমি এইখিনি বস্তু কৰিব লাগিব। ঠিক আছে, প্ৰথম আমি ডেছক্ৰিপশ্যনত আমি এই ভিডিঅ'টো কিহৰ বিষয়ে লিখি ল'লো, টাইম স্কেম লগালো, টাইম মানে কোনটো সময়ত কি কৈছো সেইবিলাক লগাই দীঘলকে লগাই ল'লো, ইয়াতে খুব ভাল। ঠিক আছে, যিহেতু ইয়াত 5,000 মাৰ্কছ আছে, চাওক আমি 275হে পাইছো, নহয়নে বাৰু? তাৰপিছত আমি হেছটেগ বিলাক আমি ইউজ কৰিম, ইয়াত আৰু বহুত হেছটেগ ইউজ কৰোঁ, কিন্তু আমাৰ এতিয়া নকৰোঁ, নহয়নে? এতিয়া আমি কি কৰিম গম পাইছেনে? ইয়াত থাম্বনেইল লগাব লাগিব। থাম্বনেইল মানে কভাৰ ফটোখন, আমি যিকোনো এটা ইউটিউবত ভিডিঅ' যেতিয়া আমি দিওঁ, প্ৰথম যোনটো ওলাই থাকে পেজটো, সেইটো থাম্বনেইল বুলি কয়, হয়নে বাৰু? এতিয়া গ্ৰুপ জানুৱাৰী 25, থাম্বনেইল মোবাইল কেনভা। এতিয়া গ্ৰুপ জানুৱাৰী বুলি এখন ফটো আছে, এইটো এইটো আমি চাই লওঁ ৰ'ব, কি আছে আমি অপেন কৰি চাই লওঁ, যদি আমি দিব পৰা হয় আমি সেইটো দি দিম। ফেচবুক গ্ৰুপ, এইটো ভাল লগা নাই, আমি কি কৰিম, এইটো কাটি দিম। চাব, সেইটো গৈ পেলাই আমি চেঞ্জত যাম। ঠিক আছে, চেঞ্জ কৰিম। এতিয়া আমি এইটো কেনচেল কৰি লৈ কেনভাত আমি বনাই আনিম, হয়নে বাৰু? এইটো কেনচেল কৰি লৈ কেনভাত আমি কি বনাম, ফেচবুক গ্ৰুপ, হাউ টু ক্ৰিয়েট ফেচবুক গ্ৰুপ বুলি আমি বনাই ল'লেই হ'ল। ইয়ালৈ গ'লো, গৈ পেলাই আমি কি কৰিম জানেনে? কেনভালে ইয়াত গ'লো, চাওক গৈ আমি ইমেজত গ'লো, গৈ পেলাই আমি কি কৰিম, এই তিনিটা লাষ্ট দিছে, তাত গৈ পেলাই ক্ৰিয়েট ডিজাইনত যাম। নিশ্চয় আপোনালোকৰ মনত আছে, আমি ক্ৰিয়েট যিকোনো এটা ইয়াত থাম্বনেইল এটা আমি ক্ৰিয়েট কৰিব লাগিব, নহয় নে? ইউটিউব থাম্বনেইল বুলি আছে, দেখিছেনে? এইটো ইয়াত আমি ক্লিক কৰিম। চাইজটো চাওক, চাইজটো সদায় বেলেগ বেলেগ, সকলোৱে মানে থাম্বনেইল বেলেগ বেলেগ, নহয় নে? এতিয়া ইয়াৰ থাম্বনেইলটো 1280 × 720 পিক্সেলৰ। ইউটিউবত দিবলৈ হ'লে আমি ইউটিউব থাম্বনেইল ক্লিক কৰিব লাগিব। ইউটিউব এইটো পাইছো, এইটো থাম্বনেইলত আমি এইটো ক্লিক কৰিম, এইটো ডিজাইন আমাক লাগে। ঠিক আছে, এইটো আহিলে থাম্বনেইল সদায় বহল হয়, ইয়াত গম পাই নিশ্চয়। ইয়াত আমি কি কৰিম জানেনে? আপলোডত গৈ পেলাই আমি যিকোনো এখন আগতে বনাই থোৱা আনিম, বুজি পাইছে? অসমীয়া ডিজিটেল, ঠিক আছে, এইখিনি আমি এতিয়া নি পেলাই ইজিলি আমি কি কৰিম, এইটো থাম্বনেইল, বুজি পাইছেনে? এতিয়া ইয়াত দিছে হাউ টু ক্ৰিয়েট ফেচবুক গ্ৰুপ, আমি কি লিখিম ইয়াত চাওক, আমি এতিয়া যিহেতু ডাউনলোড কৰিব লাগিব, এইটো কাটি দিছো মই, কাটি পেলাই ইয়াত থাম্বনেইল ফেচবুক গ্ৰুপ। ঠিক আছে, এতিয়া আমি ইয়াত কি কৰিম, আমাক কি লিখিব লাগিছিল কৈছিলো, থাম্বনেইল, থাম্বনেইল, যিহেতু থাম্বনেইল বুলি আমি যদি লিখো, তেতিয়া আমাৰ তাত বিচাৰিবলৈ সহজ হ'ব, নহয় জানো বাৰু? ঠিক আছে, হাউ টু ইজিলি ক্ৰিয়েট ফেচবুক গ্ৰুপ। ঠিক আছে, ইয়াত আমি শ্বেয়াৰত যাম, আপোনালোকৰ নিশ্চয় মনত আছে কেনেকে আমি ডাউনলোডত গৈ পেলাই ডাউনলোড কৰিলেই হ'ল। ঠিক আছে, আমি এতিয়া এইটো ডাউনলোড অপশ্যনত যাম, ইজিলি আমি এই থাম্বনেইলটো চাওক ডাউনলোড হৈ গ'ল, নে? বছ আমি এতিয়া কি কৰিম, ইউটিউব চেনেলত যাম, গৈ পেলাই আমি ইয়াত এইটো ফেচবুক গ্ৰুপ বুলি আছে নহয়, এইটো আমি চেঞ্জ কৰিম। চেঞ্জত যাব, গৈ পেলাই এইটো দেখিছেনে থাম্বনেইল ফেচবুক গ্ৰুপ, বুজি পাইছেনে? ইয়াত গ'লো, অপেন কৰক, সেইটো আহি যোৱাৰ লগে লগে আমাৰ হৈ যাব সেইটো কাম। এইটো চাওক, হাউ টু ইজিলি ক্ৰিয়েট ফেচবুক গ্ৰুপ, ডিজিটেল মাৰ্কেটিং আছামিজ ক্লাছ, এইখিনি লিখিলো। এতিয়া চিষ্টেম আমাৰ ইয়াতে কিবা এটা অকণমান গণ্ডগোল হৈ আছে, ক্ৰিয়েট ফেচবুক গ্ৰুপ, এইটো ক্ৰিয়েটৰ ঠাইত আমি হাউ টু লিখো। ঠিক আছে, হাউ টু থাম্বনেইল হ'ল, ইয়াতে এড ইয়ৰ ভিডিঅ' টু ওৱান অৰ মোৰ প্লে লিষ্ট, এইটো আমাক নালাগে। তাৰপিছত আমি অডিয়েন্সলৈ যাওঁ, নেক্সট আহিলে অডিয়েন্স, ইয়াত চাওক এইটো ইম্পৰ্টেণ্ট, আপোনালোকে চাওক ইয়াত দিছে যে হোৱাট ইজ মেড অফ কিড কণ্টেণ্ট, আপুনি এইটো বাচ্চাৰ কাৰণে বনাইছে নেকি? যদি বাচ্চাৰ কাৰণে বনাইছে তেতিয়াহ'লে ইয়েছ ইটছ মেড ফৰ কিড, এনেকৈ লিখিব লাগিব। ইয়াত চিলেক্ট কৰিব লাগিব, কিন্তু আমি কি কৰিম, নো বুলি দিম, কিয়নো অকল বাচ্চাক নেদেখুৱাব, বুজি পাইছেনে? তাৰ অৰ্থটো সেইটো, অকল বাচ্চাৰ কাৰণে আমি বনোৱা নাই। নো ইটছ নট মেড ফৰ কিডছ, ইয়াত কিন্তু আপোনালোকে প্ৰপাৰলি যদি এইটো চিলেক্ট নকৰে, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো অকল বাচ্চাই চোৱা, মই অলপ আগত আপোনালোকক কৈছিলো নহয়, এইটো আপোনালোকৰ বাচ্চাবিলাকক চিলেক্ট কৰি থ'ব, তেওঁলোকক অকল বাচ্চাই চোৱা চেনেলহে দেখুৱাব, বুজি পাইছেনে? এতিয়া আমি ইয়াত নো কৰাৰ লগে লগে এইখিনি ঠিক হৈ গ'ল আমাৰ, দেখিছেনে? এতিয়া আমি কি কৰিম, ইয়াত যাম, নেক্সটত যাম, নোটো দিয়াৰ পাছত নেক্সট গ'লো, ইয়াত দিছে এড ছাবটাইটেল, আমি ইয়াত ছাবটাইটেল এটা লিখিব পাৰোঁ, আমি এতিয়া নিলিখো, আপোনালোকে যদি লিখিব বিচাৰে এডত ক্লিক কৰি ছাবটাইটেল লিখি দিলেই হ'ল, গম পাইছেনে? দেখাই দিছোঁ কেনেকৈ কৰিব, এডত যাব, ইয়াতে ইয়াতে ছাবটাইটেলৰ কাৰণে আপুনি ইয়াত লিখি দিলেই হ'ল, ফাইল এটা আপলোড কৰি দিলেই হ'ল ইয়াত। ঠিক আছে, আমি যিহেতু ইয়াত নিদিওঁ, ভিডিঅ' দিবলৈ জেগা আছে, আমি নিদিওঁ, গতিকে কাটি দিছোঁ।
নেক্সট আহিলে এড এণ্ড এণ্ড স্ক্ৰীন। ইয়াত স্ক্ৰীনখন শেষ হওঁতে আৰু এটা আমি ভিডিঅ' তাত লগাব পাৰোঁ, বুজি পাইছেনে? সেইটো দিব পাৰোঁ, বা কাৰ্ডো আমি তাত লগাই দিব পাৰোঁ। কাৰ্ড এখন আমি তাত লগাই দিলেই হ'ল। এড কৰি পেলাই আমি কাৰ্ডত গ'লেই হ'ল, বুজি পাইছেনে? নহ'লে ইম্পৰ্টেণ্ট ভিডিঅ' ফ্ৰম, বুজি পাইছেনে? এইটো ধৰি ললোঁ এইটোত আপোনালোকে এনেই দেখাবৰ কাৰণে মই কৈ দিছোঁ, এইটোত গ'লোঁ। এইটোত গৈ পেলাই আমি কি কৰিম, ইম্পৰ্ট ফ্ৰম ভিডিঅ'। আমি ইম্পৰ্ট মানে ইম্পৰ্ট এক্সপৰ্ট, সেইটোতো বুজি পায়, ক'ব পৰা অনাটো হয় নহয় জানো? আমি ইয়াত ক্লিক কৰি পেলাই বেলেগ এটা ভিডিঅ' আমি ইয়াত লগাই দিব পাৰোঁ, ঠিক আছে? এতিয়া আমি সেইবিলাক কৰি কমপ্লিট কৰি নাথাকোঁ, ঠিক আছে? ডিছকাৰ্ড কৰি দিছোঁ, সেইটো কৰি দিলেও হ'ল, একো কথা নাই। তাৰপিছত তেনেকৈ কাৰ্ডো আমি ইয়াত লগাই দিব পাৰোঁ। এইটোত গৈ পেলাই আমি চাব, ইয়াতে আমি যিকোনো এটা কাৰ্ড আমি লগাই দিব পাৰোঁ, বেলেগ এটা ভিডিঅ' আমি ইয়াত লিংক এটা ইয়াত লগাই দিব পাৰোঁ, ঠিক আছে? এতিয়া আমি ডিছকাৰ্ড কৰি দিছোঁ, সেইটো লগালেও লগাওক, নলগালেও কথা নাই। নেক্সট আমি এইখিনিও কৰিবলগীয়া একো নাই, নেক্সট গ'লেই হ'ল। এতিয়া কপিৰাইট, কাৰোবাৰ আমি নকল কৰিছোঁ নেকি? বহুতে আনৰ বস্তু নকল কৰি নিজৰ তাত কপিৰাইট মামলা যাতে নাহক, তাৰ কাৰণে আমি কি কৰিম, সদায় নিজৰ আমাৰ যিবিলাক নিজে ক্ৰিয়েশ্যন কৰিছোঁ সেইবিলাক দিবলৈ আমি চেষ্টা কৰিব লাগে, ঠিক আছে? এতিয়া ধৰি লওক আমি স্কুল বা কলেজত বা কোনো এটা অনুষ্ঠানত কোনোবা এজনে দিলে আৰু এজনে দিলে, একেখিনিকে আকৌ বেলেগে দিয়ে, তেনেকুৱা কিছুমান ইছ্যু আহি যায় নাযায়? ইছ্যু অহাৰ লগে লগে ইউটিউবে আপোনাক কেতিয়াবা কপিৰাইট মামলাত পৰিলে মানে আপোনাৰ চেনেল বন্ধ কৰি দিব পাৰে, বুজি পাইছেনে? তেওঁলোক কমপ্লিট মনোপলি হয়, তেওঁলোকৰ যি ইচ্ছা তাকে কৰিব পাৰে। গতিকে আমি আমাৰ ফালৰ পৰা আমি চেফ চাইড থকাটো ভাল, ঠিক আছে? এতিয়া চাওক, আমাৰ ইয়াত কপিৰাইটৰ কোনো কথাই নাই, নহয়? মই কৰাখিনিহে মই দিছোঁ ইয়াত নো ইছ্যু ফাউণ্ড বুলি দিছে, ফিডবেক দিছে। আমি নেক্সট কৰিলে আমাৰ ভিডিঅ'টো আপলোড হৈ যাব। চাওক, এতিয়া এইখিনিলৈকে আমি পালোহি। নেক্সট এটা ষ্টেপ আছে ভিজিবিলিটি। চাওক, চুজ ৱেন ইউ পাব্লিছ এণ্ড হু কেন চি ইউৰ ভিডিঅ'। আপুনি ইয়াত থকা এই তিনিটা অপশ্যনৰ ভিতৰত এটা চিলেক্ট কৰিব লাগিব। কোনে চাব আপোনাৰ ভিডিঅ'টো? প্ৰাইভেট ৰাখিব। প্ৰাইভেট ৰাখিলে নিজৰ তাত থাকিব, কোনো নেদেখে। যদি আনলিষ্টেড কৰে তেতিয়াহ'লে কি হ'ব, আপোনালোকে কাৰোবাৰ দিব লাগিব, কাক আপোনালোকে মানে দিব এই ভিডিঅ'টো, কোনে কোনে আপোনালোকৰ ভিডিঅ'টো চাব পাৰিব, সেইটো আমি ইয়াত চিলেক্ট কৰি দিব লাগিব, এইটো আনলিষ্টেড। আমি এতিয়া কি কৰিম, পাব্লিক কৰি দিম। পাব্লিক কৰিলে সকলোৱে চাব পাৰিব, বুজি পাইছেনে? এইটো এভৰি ওৱান কেন ৱাচ ইউৰ ভিডিঅ' আমি পাব্লিক কৰোঁ সদায়। পাব্লিকত গৈ পেলাই আমি কি কৰিম, এইটো পাব্লিছ কৰি দিম, বুজি পাইছেনে? এইটো পাব্লিছ। এতিয়া আমাৰ ভিডিঅ'টো পাব্লিছ হৈ যাব। এতিয়া আমি লিংকবিলাক আমি এইবিলাকত দিব পাৰোঁ। শ্বেয়াৰ লিংক ফেচবুকত দিব পাৰোঁ, হোৱাটছএপত, ইমেইলত, এইটো টুইটাৰত, বুজি পাইছেনে? কাকোৱেটক, ৰেডিট, এইবিলাকত আমি দিব পাৰোঁ। আমি কি কৰিম এতিয়া, ইয়াৰ ভিডিঅ' লিংকটো এইটো দিছে আমাক, এইটো কপি কৰি ল'ম। ক্লিক কৰিলে কপি হৈ যাব, ঠিক আছে? এতিয়া আমি ক্ল'জ কৰি দিম। ক'ত পাব্লিছ কৰিব পাৰি দিছে, চাওক। এতিয়া আপোনাৰ চেনেলটো দিছেনে? এইটো মোৰ চেনেলটো দিছেনে? ইউটিউব ষ্টুডিঅ'ত আছোঁ, এইটো ডিজিটেল চুমকি, এইটো চেনেল। ইয়াতে হাউ টু ক্ৰিয়েট ফেচবুক গ্ৰুপ আহি গ'ল, নিশ্চয় বুজি পাইছে? এইটো চাওক। এতিয়া আমি এই মাত্ৰ যোনটো দিলোঁ 23 জানুৱাৰী 2025, এইটো চাওক, কোনো চোৱা নাই এতিয়ালৈকে। এইখিনি আমি ইয়াত দেখিলোঁ, এইবিলাক আগৰ ভিডিঅ', ঠিক আছে? এতিয়া আপোনালোকে নিশ্চয় বুজি পালে আমি কেনেকৈ ভিডিঅ' এটা ইউটিউব চেনেলত আমি দিলে সহজতে আমি ইউটিউবত ৰেংকলৈ যাব পাৰোঁ, বুজি পাইছেনে? আমি এই আটাইকেইটা ষ্টেপ ফ'ল' কৰি যদি আমি দিওঁ, তেতিয়াহ'লে আমাৰ ইউটিউবত আমাৰ ভিডিঅ' ভাইৰেল হোৱাৰ চান্স থাকে, বুজি পাইছেনে? এইখিনি ষ্টেপ আপোনালোকে চাব, আৰু বিশেষ নাই, এইখিনি কৰিলেই হ'ল, সকলোৱে পাৰিব, ঠিক আছে? এতিয়া আমি ইউটিউব ষ্টুডিঅ'ত আছোঁ, ষ্টুডিঅ'ত থাকি এইখিনি আপোনালোকক দেখাই দিলোঁ। ইউটিউব ষ্টুডিঅ' মানে নিজে আমি কৰিব পৰা, বুজি পাইছেনে? এইটো এনালাইটিকটো মই অথনি কৈছিলোঁ, এবাৰ অকণমান দেখাই দিছোঁ। এনালাইটিকত গ'লে কি কি দেখিবলৈ পায়, এইটো চাওক। এনালাইটিকত গ'লে ইয়ৰ চেনেল গট 225 ভিউ ইন দ্য লাষ্ট 28 ডে। 28 ডেত আমাৰ 226 ভিউৱাৰে চাইছে, এইটো দেখিছেনে? এইটো 135 মোৰ দেন প্ৰিভিয়াছ 28 ডে, আগৰ 28তকৈ এইটো ইমানখিনি বাঢ়িছে, ঠিক আছে? এইবিলাক চব চাব পাৰে। ৱাটচ টাইম 9.8 আৱাৰ, 9 ঘণ্টা 8 মিনিট চাইছে। আৰু ছাবস্ক্ৰাইবাৰ ইয়াত আছে 4জন। এতিয়া আহিলে 48 আৱাৰত 21জনে চাইছে, চাওক। এয়া 48 আৱাৰৰ ভিতৰত 21জনে চাইছে। চি লিভ কাউণ্ট এইটো, ঠিক আছে? ছাবস্ক্ৰাইব কৰিছে 46 আৰু 21 ভিউৱাৰে চাইছে 48 আৱাৰত। সেইখিনি এনেকৈ চাব পাৰোঁ আমি। এইবিলাক ডিচেম্বৰ, জানুৱাৰী, 13 জানুৱাৰী, 18 জানুৱাৰী, 22 জানুৱাৰী, এনেকৈ আপ ডাউন কৰি আছে, বুজি পাইছেনে? এইডাল কাৰ্ভডাল দিছে, ঠিক আছে? এতিয়া আমি আমাৰ ডাছবৰ্ডলৈ যাম। ডাছবৰ্ডত ক্লিক কৰি পেলাই তালৈ যাম। এইটো ডাছবৰ্ড আমাৰ, ঠিক আছে? এতিয়া ইয়াৰ পৰা আমি কি কি কৰিব পাৰোঁ দেখুৱালোঁ। আশা ৰাখিছোঁ আপোনালোকে এই ক্লাছটো ভাল পালে, ঠিক আছে? আমি এতিয়া ইউটিউবৰ পৰা ওলাই যাম। ইউটিউব ষ্টুডিঅ' দেখা গৈছে। ষ্টুডিঅ' মানে কৈছোঁৱে, আমাৰ নিজৰ ষ্টুডিঅ', মানে আমাৰ নিজৰ য'ৰ পৰা আমি ভিডিঅ' দিব পাৰোঁ, নহয়নে বাৰু? ইয়াতে আকৌ ভিডিঅ' দিবলৈ দেখাই আছে, আমি কাটি দিছোঁ। ইয়াৰ এইটো ওলাই দিছোঁ। এতিয়া জেনেৰেল ইউটিউবলৈ আহি গ'লো, চাওক। এইখিনি হ'ল জেনেৰেল ইউটিউব, ঠিক আছে? এইখন হোম স্ক্ৰীন, এইবিলাক বেলেগ আমি চাব। ইয়াত আশা ৰাখিছোঁ আপোনালোকে এই আজি ক্লাছটোৰ জৰিয়তে ইউটিউবত কেনেকৈ আমি ভিডিঅ' এটা দিম বুজি পালে। আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ল। ধন্যবাদ।